নমস্কাৰ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আৰু সকলোৱে চাব, সকলোৱে কমেণ্টবিলাক কৰিছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অনাগত সময়তো আপোনালোকৰ পৰা উৎসাহ আৰু উদ্দীপনা পাম বুলি আশা কৰিছোঁ। সকলোৱে যথেষ্ট উৎসাহ যোগাইছে, যথেষ্ট আপোনালোকৰ কমেণ্টবিলাক পাই পেলাই যথেষ্ট সুখী হৈছোঁ আৰু আপোনালোকৰ সমস্যাসমূহ দাঙি ধৰাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আৰু সমস্যাসমূহ আচলতে মোৰ মনৰ পৰা কিছুমান নোলালেও আপোনালোকৰ মনৰ যিখিনি থাকে ক'বলগীয়া সেইখিনি মোলৈ কমেণ্ট কৰি পঠিয়াব আৰু মই নিশ্চয় চেষ্টা কৰিম ভিডিঅ' যোগেদি ৰাইজৰ আগত দাঙি ধৰিবলৈ বা আমাৰ চৰকাৰৰ আগত দাঙি ধৰিবলৈ। আজি কথা হ'ল কি, চুলিখিনি কাটিলে আপোনালোকে সকলোৱে ভাল লাগিছে বুলি কৈছে, তাৰ বাবে ধন্যবাদ। চুলিখিনি আচলতে গৰমৰ কাৰণেই কাটিলোঁ, বহুত বেছি গৰম আৰু মেলি পেলাই আঁচুৰি থাকিবলৈও বৰ সময় এলাহ লাগে আৰু গৰম বেছি উঠে, সেইকাৰণে ভাবিলোঁ কাটি পেলাওঁ, আকৌ এবছৰতে বাঢ়িব যিহেতু সেইকাৰণে কাটি পেলালোঁ। আজি কথা হ'ল কি, আমাৰ এটা কথা মোক কালি আমাৰ বাটৰ নাটত ৰিহাৰ্চল যে হৈ আছে, মই আপোনালোকক কৈছিলোঁ কালি আৰু পৰহি আমাৰ ৰিহাৰ্চল হৈছিলে। মোৰ বান্ধৱীসকলে মোক এটা কথা উল্লেখ কৰিবলৈ বাৰে বাৰে কৈ আছে, মই পাহৰি থাকোঁ। কালি আকৌ তেওঁলোকে মোক কৈছে যে তই এই কথাটো উল্লেখ কৰা নাই, আৰু আজি মই ভাবিলোঁ এই কথাটো সঁচাকৈ উল্লেখ কৰি পেলাই ভিডিঅ'টো বনাই দিওঁ। কথা হ'ল কি, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে আমাক দৰমহাটো বঢ়ালে, ঠিক আছে, টকা 1500 দিলে, একেবাৰে ভাবিব নোৱাৰা কথা এটা হৈ গ'ল। আমাৰ কাৰ্বি আংলঙৰ যিখন মিটিং আছিলে, সেই মিটিংখনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা ঘোষণা কৰিছিলে, আপোনালোকৰ মনত আছেনে বাৰু? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছিলে এককালীন আমাৰ সন্তানক পঢ়িবৰ কাৰণে খৰচ দিম বুলি কৈছিলে, যে সেই কথাটো যে কোনেও এতিয়ালৈকে উভতি ধৰা নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ে সেই কথাটো এতিয়ালৈকে ক'তো ব্যাখ্যাও কৰা নাই, কাৰণ কাৰ্বি আংলঙৰ মিটিঙত আমাৰ মোবাইলে সকলোৰে মোবাইলত বিয়পি পৰিছিলে যে তেওঁ এককালীন সাহাৰ্য এটা দিব আমাৰ সন্তানসমূহক পঢ়িবৰ কাৰণে। এতিয়া আমাৰ সন্তানসমূহে পঢ়িবৰ কাৰণে পইচা দেখোন দিয়াৰ কথা তেওঁ ঘোষণা নকৰিলেই। আমাৰ বান্ধৱীসকলে সেই কথাটো বাৰে বাৰে মোক কৈ আছে যে এই কথাটো উনুকিয়াই দিব লাগিছিলে। আৰু হয়, মই কথাটো ক'ম বুলি আজি কেইবাদিনো আগতো ভাবিছিলোঁ, ভিডিঅ'টো বনাম আৰু এই কথাটো উল্লেখ কৰিম, কিন্তু ভিডিঅ'টো বনাই থাকোঁতেনে যেতিয়া কথাটো মনলৈ নাহে সেইকাৰণে পাহৰি থকা হয়। গতিকে আজি কালি মোক আকৌ পুনৰ আমাৰ 11জনী বান্ধৱী সহকাৰী আৰু কৰ্মী মিলি পেলাই আমি বাটৰ নাট কৰিমগৈ অহা সোমবাৰে। ৰাজগড় বুলি কয় এটা ভিতৰুৱা অঞ্চল, অৰুণাচল আৰু অসমৰ সীমান্তত কৰিম, পিছপৰা কিছুমান ঠাই আছে তাত সেই নাটকখন কৰিবলৈ। সেই নাটকখনৰ যোগেদি আমি এটা বাৰ্তা পঠিয়াম যে যিসকল ল'ৰাই বাহিৰত চাকৰি আছে বুলি যে ছোৱালীবিলাক লৈ গৈ পেলাই বেছি দিয়ে আৰু বেয়া ব্যৱসায়ত লিপ্ত কৰায়, সেই উদ্দেশ্য লৈ পেলাই আমি বাটৰ নাটখন কৰিম। তাৰে ৰিহাৰ্চল হৈ আছে। তেতিয়া মোৰ বান্ধৱীসকলে কৈছে যে তই এই কথাটো ক'বই লাগিব, নক'লে নহ'ব। হয়, সেই কথাটো মোৰ সঁচাকৈ ক'বলগীয়া কথা, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে আমি কোৱা কথা নহয়, এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখেৰে কোৱা কথা। তেখেতে কৈছিলে এককালীন সাহাৰ্য আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰাকৈ আগবঢ়াম। এতিয়া সেই কথাটো আমি তেখেতক ক'ব বিচাৰিছোঁ, তেখেতে সেই কথাটো কেতিয়া ঘোষণা কৰিব? কেবিনেট যেতিয়া বহিব, আমাৰ 1500 টকা যেনেকৈ ঘোষণা কৰিলে 1500 টকা দিম বুলি, পুনৰ বিবেচনা কৰিবলৈতো আমাৰ বান্ধৱীসকলে ইতিমধ্যে আমাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ জৰিয়তে আমি পঠাই থকা হৈছে প্ৰকল্প। আৰু লগতে আমাৰ এককালীন ঘোষণাটোৰ কথা যে একো তেওঁ ব্যক্ত নকৰিলে, সেই কথাটো তেখেতক আমি উনুকিয়াই দিব বিচাৰিছোঁ যে তেখেতে পুনৰ বিবেচনা কৰি আমাৰ এই এককালীন কথাটো আমি কোৱা নাই, তেখেতে নিজে কোৱা কথা। গতিকে তেখেতৰ সেই কথাটো যাতে তেখেতে কথা দি কথা ৰাখিব পাৰে আৰু কথা দি যাতে কথা ৰাখে, সেইকাৰণে তেখেতক আমি পুনৰবাৰ আমাৰ সমূহ অংগনবাদী কৰ্মী সহায়িকাৰ হৈ পেলাই পুনৰ নিবেদন জনাইছোঁ, পুনৰ আবেদন জনাইছোঁ, তেখেতে কোৱা কথাষাৰ মূল্য ৰাখি পেলাই আমাক কাৰ্যকৰী কৰে। আজি ভিডিঅ'টোৰ মেইন বিষয় হৈছে সেইটোৱে। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আজি ৰাতিলৈ গুৱাহাটী যাম বুলি ভাবিছোঁ। আপোনালোকক যে আগতে কৈছিলোঁ গুৱাহাটী যাম বুলি, আজি ৰাতি ইতিমধ্যে ফাইনেল হৈছে যোৱাটো। আপোনালোকক কোৱাৰ দৰে আকৌ গুৱাহাটীলৈ মই মামাক লগ ধৰিবলৈ এইবাৰ নাযাওঁ। আমি অহা জুলাই মাহ ইতিমধ্যে শেষ হৈছে। আমি আগষ্ট ছেপ্টেম্বৰত আলোচনা কৰি আছোঁ যে তেখেতৰ সময় সুবিধা অনুসৰি আমি বিলোচনা কৰি আছোঁ। কাৰণ আমি ইয়াৰ পৰা যেতিয়া 10জনী বা 5জনী বা ছোৱালী যাম, গৈ পেলাই যদি তেখেতক লগ নাপাওঁ বহুত ডাঙৰ সমস্যা হ'ব। কাৰণ তেখেতে আমি এতিয়া যোৱা কথা আছিলে জুলাই মাহত, কিন্তু তেখেতে বিটিআৰ নিৰ্বাচনত তাত থাকি পেলাই নিৰ্বাচনী প্ৰচাৰত
ব্যস্ত হৈ থকাৰ কাৰণে আমি গ'লে লগ নাপাওঁ সেইকাৰণে তেখেতক আমি এতিয়া যোৱাটো আমি কেঞ্চেল কৰিলোঁ আৰু সেইকাৰণে আমি ভাবিছোঁ আগষ্ট ছেপ্টেম্বৰ মাহত আমি তেখেতক যোৱাৰ কাৰণে আমি আলোচনা বিলোচনা কৰি আছোঁ আমাৰ গহপুৰৰ পৰা আমাৰ সমস্যাসমূহ তেখেতক আমি অৱগত কৰিমগৈ লিখিত আকাৰে আমাৰ নেতৃবৰ্গই ইতিমধ্যে আলোচনা কৰি লিখিত হিচাপে দি আছে কিন্তু আমিও দি চাওঁ সকলোৱে দিব পাৰে সকলোৱে দিয়াৰ সকলোৰে মনৰ কথা কোৱাৰ অধিকাৰ আছে সেইকাৰণে আমিও ভাবিছোঁ গহপুৰৰ পৰা আমি যাম আৰু আজি ভাবিলোঁ গুৱাহাটীলৈ যাওঁ মানে কি ল'ৰাকেইটা এপাক নি পেলাই ফুৰাই আনোগৈ বুলি ভাবিছোঁ জুলাই মাহটো ইতিমধ্যে শেষ হ'ল আজি জুলাই মাহৰ 25 তাৰিখ আৰু 25 তাৰিখ আৰু দিন 5টা 6টা আছে স্কুল খুলিব মানে ময়ে গৈ থকা হৈছে বহুতবাৰ গ'লোঁ এতিয়ালৈকে গুৱাহাটীলৈ হিচাপ নাই 8-10 বাৰমান গ'লোঁ চাগে গতিকে মই সকলো দেখিলোঁৱেই কিন্তু আমি দেখাটোতো ডাঙৰ কথা নহয় সৰু কথা কাৰণ আমি দেখিও এতিয়া লাভ নাই নহয় জানো বাৰু ল'ৰা ছোৱালীক দেখুৱাটো আচলতে বহুত এটা মানে আনন্দৰ কথা সেয়েহে ভাবিলোঁ গৰম বন্ধ দিনকেইটা শেষ নহওঁতেনে সিহঁতক এপাক গুৱাহাটীখনকৈ ফুৰাই আনো বহুত গৰম পৰিছে তথাপিতো উপায় নাই আমাৰ সুবিধা অনুসৰি আমি আজি দিনটোৱে বাছি ল'লোঁ কাৰণ আমাৰ গোটেইখিনি মানুহৰে সুবিধা মিলিব লাগিব কাৰণ আমাৰ বাইদেউ ঘৰ পৰিয়ালটো যাব আৰু আমাৰ দেউতাকৰ বাদে আমি 3টা যাম তেওঁলোকৰো সুবিধা মিলা নাছিলে ইমান দিনে আৰু আজি সুবিধা মিলাই পেলাই আমি 7টা মানুহ আমি ৰাতিলৈ মানে জাৰ্ণি কৰিম আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে ভালে ঘূৰি আহোঁ গৰমৰ কাৰণে কৈছোঁ গতিকে সিহঁতৰ কাৰণেই সকলো নহয় জানো সন্তানৰ কাৰণেই সকলো গতিকে পইচা পাতি নাই যদিও তাৰ মাজতে ধাৰে ঋণে ওলাইছোঁ আৰু যাবলৈ সিহঁতকে কিবা এটা দেখাই আনো বুলি আৰু মই গৈ পেলাই যিখিনি দেখি আহোঁ সিহঁতক সাধুৰ দৰে সকলোবিলাক কৈ থাকোঁ আৰু সেইবিলাক কৈ সিহঁত মানে একদম কিবা মানে ক'ব নোৱাৰা হৈ যায় ভাবিছোঁ এবাৰ দেখাই আনোচোন সিহঁতক মই কৈ থকা কথাবিলাক সিহঁতক সঁচাকৈ দেখাই আনো মই গোটেই কাহিনীবিলাক যেতিয়া যাওঁ গোটেইবিলাক কাহিনী সিহঁতক আহি একদম আখৰে আখৰে কাহিনীৰ দ্বাৰা নিচিনাকৈ কওঁ মানে তাত যিখিনি অলৌকিক ঘটনা মই দেখি আহিছোঁ নিজ চকুৰে সেই ঘটনাখিনি সিহঁতক মানে সাধুৰ দৰে মই ক'বলৈ চেষ্টা কৰোঁ আৰু সেইখিনি মই দেখামগৈ যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ভিডিঅ' আগবঢ়াম আপোনালোকে গুৱাহাটীৰ ভিডিঅ' যদি বিচাৰে যদি গুৱাহাটীত ভিডিঅ' দিব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব দিবলৈ চেষ্টা কৰিম আৰু মই মামাক লগ ধৰাৰ কথাও ইতিমধ্যে আলোচনা কৰিবলৈ চেষ্টা কৰিম গুৱাহাটীত মানে পামতো ভাল মানুহ লগ কৰি কথা পাতিম গতিকে চেষ্টা কৰিম আগষ্ট ছেপ্টেম্বৰত কেনেকৈ তেওঁক লগ ধৰি আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰোঁ সেই বিষয়েও মই জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এটা কমেণ্ট কৰিব গুৱাহাটীৰ ভিডিঅ' যদি লাগে তেতিয়াহ'লে মই গুৱাহাটীৰ ভিডিঅ' আপোনালোকক প্ৰেৰণ কৰিম কি চালোঁ বা কি দেখুৱালোঁ সিহঁতক আৰু যদি চাবলৈ ইচ্ছা নাই তেতিয়াহ'লে গুৱাহাটী ভিডিঅ' নিদিওঁ আৰু সেইটো মানে কি চবেই চব ভিডিঅ' পচন্দ নকৰে সেইকাৰণে আপোনালোকক সুধিছোঁ গতিকে মোৰ মৰমৰ বান্ধৱীসকললৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আপোনালোকে বহুত সঁচাকৈ সহায় কৰিছে সহযোগ কৰিছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আগন্তুক সময়ত আপোনালোকৰ পৰা এনেদৰে দিহা পৰামৰ্শ আগবঢ়াব আৰু আপোনালোকৰ সমস্যা সকলোৰে সমস্যা আছে সেই সমস্যাসমূহ সঁচাকৈ মই উত্থাপন কৰিম বুলি ওলাই আহিছোঁ আমাৰ যি সমস্যা ইতিমধ্যে মোৰ বান্ধৱীসকলে বহুত দূৰ দূৰৰ পৰা মোলৈ ফোন কৰি আছে ফোন কৰে নাম্বাৰটো আচলতে মই ইউটিউবত দিব নোৱাৰোঁ মোৰ ইউটিউবতো বহুতে নম্বৰটো বিচাৰে মানে কথা হয় কি ইউটিউবত মই নম্বৰটো এইকাৰণে দিব নোৱাৰোঁ ইউটিউবত দিলে মানে নম্বৰটো যদি মই দি দিওঁ সকলোৱে পাই যাব আৰু মোৰ ইউটিউব চেনেলটো অলপ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে মই নম্বৰটো ইউটিউবত নিদিওঁ আপোনালোকে বেয়া নাপাব মই ফেচবুকত যদি আপোনালোকৰ যিসকলে বিচাৰে ফেচবুক থাকিলে ফেচবুকত মোৰ পপি বৰা বুলি আছে মই গাড়ী এখনত মানে গুলপীয়া ৰঙৰ কাপোৰ এযোৰ পিন্ধি গাড়ীৰ ওচৰত ৰৈ আছোঁ সেই গাড়ীখনতে মোৰ প্ৰফাইল পিকচাৰ দিয়া আছে আপোনালোকে মেছেজ কৰিব পাৰিব তেতিয়া নম্বৰটো মই দিব পাৰিম বহুতে বিচাৰি আছে নম্বৰটো কিন্তু মই দিবলৈ অসুবিধাৰ সন্মুখীন হৈছোঁ সেইকাৰণে মই মেছেজো কৰিছিলোঁ কেইবাগৰাকীকো কিন্তু মই ৰিপ্লাই পোৱা নাই আপোনালোকে ফেচবুকত কমেণ্ট কৰিব ধন্যবাদ আজিলৈ আহোঁ আৰু আশীৰ্বাদ কৰিব আপুনি ভালে ভালে যাতে ঘূৰি আহোঁ গুৱাহাটীৰ পৰা গৰম যি পৰিছে নহয় জানো আৰু সহযোগ কৰিব ধন্যবাদ